নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ অনুশীলনী 7.2 কুৱেশ্যন নম্বৰ 1 সমাধান কৰিব লৈছোঁ সো প্ৰশ্নটো এনেধৰণে দিয়া আছে -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা সমাধান ধৰা হ'ল p x, y বিন্দুটোৱে a -1,7 আৰু b 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত বিভক্ত কৰিছে ইয়াত x1 is equal to -1, y1 is equal to 7, x2 is equal to 4, y2 is equal to -3, m1 is equal to 2 আৰু m2 is equal to 3. So আমি বিভাজন সূত্ৰ ব্যৱহাৰ কৰি কি পাওঁ x is equal to m1 x2 plus m2 x1 divided by m1 plus m2. ইয়াতে next লাইনত আমি কি কৰিম এই ওপৰৰ পৰা m1 m2 x1 x2 গুটেইবোৰ ভ্যালু ইয়াত বহুৱাই লৈ আমি কিমান পাওঁ 5 divided by 5 is equal to 1. একেদৰে y ৰ বিভাজন সূত্ৰ আমি ব্যৱহাৰ কৰি কি পাওঁ y is equal to m1 y2 plus m2 y1 divided by m1 plus m2. তো একেদৰে ইয়াৰ পৰা y1 y2 m1 m2 গুটে ভ্যালুবোৰ এনেকৈ আমি বহুৱাই লৈ অলপমান সলভ কৰাৰ পিছত আমি কিমান পাওঁ y ৰ ভ্যালু 3. তো গতিকে নিৰ্ণয় বিন্দুৰ স্থানাংক কিমান 1,3. সো ইয়াতে x1 আৰু y3. এতিয়া কুৱেশ্যন নম্বৰ 2 4,-1 আৰু -2,-3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা সমাধান ধৰা হ'ল প্ৰদত্ত বিন্দুকেইটা a 4,-1 আৰু b -2,-3 আৰু a b সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটা p আৰু q ইয়াত x1 হৈছে 4 y1 হৈছে 1 এটো হৈছে x1 আৰু এটো হৈছে y1 একেদৰে x2 হৈছে -2 আৰু y2 হৈছে -3 এতিয়া ধৰা হ'ল AP is equal to PQ is equal to QB is equal to A তেন্তে AP is to PV is equal to small a is to twice A তাৰ পাছত আমি এটো ইকুৱেল দি কি লিখিলো 1 is to 2 কাৰণ a কেনসেল গলে কিমান হ'ব 1 is to 2 আৰু AQ is to QB is equal to twice A is to A তো এটো আমি পাম 2 is to 1 সো প্ৰথমে আমি AB ৰেখাখণ্ড এডাল আঁকি ললো যত এটো হৈছে A বিন্দুৰ স্থানাংক এটো হৈছে B বিন্দুৰ স্থানাংক এতিয়া আমি এই ৰেখাডালক কি কৰিব লাগিব যাতে সমত্ৰিখণ্ডিত কৰে তেনেকুৱাকে ভাগ কৰিব লাগিব তো P আৰু Q যদি আমি দুটা বিন্দু দি দিও মাজতে তেন্তে আমি 1 2 3 তিনিটা খণ্ডত ভাগ কৰা দেখা পাওঁ সেই কাৰণে আমি ইয়াত কি কৰিলো P আৰু Q বিন্দু দুটা দি দিলো আৰু কমপ্লিট এই ৰেখাখণ্ডটোৰ তো দূৰত্ববোৰ a আৰু a এনেকুৱাকৈ ভাগ কৰি ললো এতিয়া P এ AB 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰে দেখা পাবা ইয়াতে এটো যেহেতু p পইণ্ট হয় তো p এ এটো ab কি কৰে এটো হৈছে 1 আৰু এই পাৰ্টটো 2 কাৰণ ইয়াত only a আছে আৰু ইয়াত আছে a plus a কৰিলে কিমান হয় twice a সো কি ক'ব পাৰো p a ab 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰে সেই বিভাজন সূত্ৰ প্ৰয়োগেৰে আমি p ৰ স্থানাংক উলিয়াম এতিয়া সো ইয়াত আমি m1 m2 বুলি 1:2 ধৰিম তাৰ মানে 1 হৈছে m1 আৰু 2 হৈছে m2 তো গতিকে আমি কি ক'ব পাৰিম ইয়াতে k x2 plus x1 divided by k plus 1 একেদৰে k y2 plus y1 divided by k plus 1 তো ইয়াত k ৰ ঠাইত 1 আৰু x2 ৰ ঠাইত -2 plus x1 ৰ ঠাইত আমি কিমান দিলো x1 ৰ ঠাইত 4 কিন্তু এটো হৈছে আমাৰ m2 ৰ ভ্যালু তো গতিকে 1 plus 2 হৈছে আমাৰ m1 plus m2 একেদৰে এনেকৈ লিখি ললো ইয়াতো একেদৰে k y2 plus y1 ইয়াত আমি কিমান লিখিলো k ৰ ঠাইত 1 y2 ৰ ঠাইত -3 আকৌ m2 যেটো আছিল আমাৰ হেতু হ'ব 2 আৰু y1 হৈছে -1 তো 1 plus 2 এখিনি আমি অকনমান সমাধান কৰিলৈ কিমান পাও এনেকৈ 6/3, -5/3 তো ইয়াৰ পৰা আমি পাও 2, -5/3 আকৌ q এ ab 2:1 অনুপাতত অন্তৰ্বিভক্ত কৰে এটো দেখা পাবা এই AB ৰেখাখণ্ডডালক Q এ কি কৰিছে a plus a তাৰ মানে কিমান হয় twice a is to এই a টো হৈছে a তো Q এ AB ৰেখাখণ্ডডালক কি কৰিছে 2:1 অনুপাতত অন্তৰ্বিভক্ত কৰে সেই কাৰণে ইয়াত আমি আকৌ এবাৰ বিভাজন সূত্ৰ প্ৰয়োগ কৰি Q ৰ স্থানাংক কেনেকৈ উলিয়াম ইয়াত আকৌ আমাৰ m1 আৰু m2 ৰ ভ্যালু হ'ব 2:1 তো 2 হ'ব m1 আৰু 1 হ'ব m2 আৰু বাকিটো আমি ইয়াত a আৰু b ৰ স্থানাংকবোৰ বহুৱাই দিম তেনেকুৱাকৈ গোটেই ফৰ্মুলা বহুৱাই লৈ আমি কিমান পাম q ৰ স্থানাংক
0/3, তো আমি কিমান পালোঁ এতিয়া কিউৰ স্থানাংক 0,-7/3। গতিকে প্ৰদত্ত বিন্দু সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক হৈছে 2,-5/3 আৰু 0,-7/3।